বৰ্তমান মই উত্তৰ বালি খেলমাৰীত আজি বিষ্ণু মিলন সভা আজি অন্তিমটো দিন আৰু ইয়াত ৰাজমুকুট থিয়েটাৰ চলি আছে আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাস দা আজি আছে বেল আজি অন্তিম মই দেখাই আছোঁ আৰু ইয়াক মই ভাৰ্গৱক লাগ পালোঁ ভাৰ্গৱ কেনেকুৱা লাগছে সভা চাই আৰু কালি বৰ্তমান আমাৰ গবৰদলৰে সভা সকলোৱে গবৰদলৰ সভা চাব আহিব আৰু বৰ্তমান মই খেলমাৰী সভা দেখাই আছোঁ আপোনালোকে চাই থাকিব ঠিক আছে এয়া বৰ্তমান মই উত্তৰ বালি খেলমাৰীত আজি অন্তিমটো শেষ আৰু শ্ৰী শ্ৰী বিষ্ণু মিলন সভা আজি শেষ হৈ যাব আৰু মই বৰ্তমান নন্দিনী আত্মসহায়ক গোটত বৰ্তমান এখন দোকান দিছে এওঁলোকে বাইদেউসকলে মই দেখাই আছোঁ বাইদেউ কি পিঠা এই চুঙা পিঠা এয়া চুঙা পিঠা চাই লওক মানে আমাৰ ঘৰুৱা যিটো পিঠা এইটোত এটা ঢাকন না পিঠা কওকচোন আপোনালোকে কিমান বছৰৰ পৰা এইটো কৰ্ম কৰি আছে গোটটোৰ লগত জড়িত আমি 7 বছৰৰ পৰা কৰি আছোঁ 16 বছৰৰ পৰা এনে যিকোনো মেলাতে এনেকুৱা অনুষ্ঠানত যায় আপোনালোকে যোৱা নাই এই প্ৰথম ঠিক আছে আমাৰ গবৰদলত কালি পৰা মানে সভা হ'ব আপোনালোকক নিমন্ত্ৰণ দিলোঁ মই আপোনালোকে যাব ঠিক আছে ভাল লাগিল শুভৰাত্ৰি এয়া মোৰ বাইদেউ হয় বহুত দিন মূৰত আজি লাগ পালোঁ কেনেকুৱা বাইদেউ সভা চালে কেনেকুৱা লাগিছে ঠিক আছে ভাল লাগিল আরে বাবু কেনেকুৱা লাগিছে আমাৰ খেলমাৰীত সভা চাব আহি ভাল লাগিছে বাইদেউ ক'ৰ পৰা আহিছে গুৱাহাটীত নেকি ঘৰ হয় নেকি ঠিক আছে ধন্যবাদ চাই লওক আমাৰ বিষ্ণু মিলন সভা খেলমাৰীত আহিছে দাদা ক'ৰ পৰা আহিছে কেনেকুৱা এনে বিক্ৰী পাত্ৰা দোকানৰ ঠিক আছে দাদাই এসময়ত মানে অভিনয় কৰিছিল আৰু অভিনয় এটা ৰোল কৰি দেখাব মানে এটা কৈ দিয়ক এটা ৰোল এটা এই বিচিত্ৰ মানুহৰ কি লীলা খিলা প্ৰসেনজিৎ চলিও এজন আৰু ময়ো এজন থেংক ইউ দাদা থেংক ইউ ধন্যবাদ চেনেলটোৰ নাম হৈছে পিপল ব্লগছ এণ্ড লাইফ যাতে আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেওঁৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰোঁ যাতে আপোনালোকক কৰে ঠিক আছে এয়া বিষ্ণু মিলন সভাত এয়া আমাৰ মৰমৰ প্ৰবীণ ছাৰক লগ পালোঁ আৰু এয়া বাইদেউ হয় কেনেকুৱা ছাৰ কেনেকুৱা লাগিছে আপোনালোকৰ সভাত কিমান বছৰ এইবাৰ এইটো আমাৰ ৮০ সংখ্যক সভা আমাৰ এইবাৰ হয় আৰু সভাৰ বিশেষকৈ দোকানখন বিশেষ আকৰ্ষণীয় হৈ পৰিছে সেইকাৰণে আমাৰ স্থানীয় সামগ্ৰী তৈয়াৰী যিবিলাক আমাৰ ঘৰুৱা সামগ্ৰী তৈয়াৰী যিবিলাক বস্তু আৰু প্ৰতিজন গ্ৰাহকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু দোকানখন এইবাৰ বিশেষকৈ আমাৰ স্থানীয় মহিলাসকলে তেওঁলোকে কষ্ট কৰি ঘৰত প্ৰস্তুত কৰি বনোৱা তেওঁলোকৰ সামগ্ৰী এই সামগ্ৰীখিনি আমাৰ বিশেষ চাহিদা পূৰণ কৰিবলৈ সমৰ্থ হৈছে গ্ৰাহকৰ আৰু বিষ্ণুৰ সভাত এই বিশেষখনে এটা বিশেষ স্থান দখল কৰিবলৈ আমাৰ সমৰ্থ হৈছে আৰু এইফালৰ পৰা আমাৰ গাঁৱৰ যিটো এটা সুনাম বা আমাৰ ঘৰুৱা যিখিনি সামগ্ৰী এই সামগ্ৰী তৈয়াৰ কৰি এতিয়ালৈকে ৰাইজক যিটো আহ্বান কৰিলে সেইফালৰ পৰা আমি তেখেতক আমি নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি তেখেতসকলক এই সহযোগিতা আমি নিশ্চয় কামনা কৰিম ঠিক আছে ছাৰ ধন্যবাদ ছাৰে এতিয়া আমাক এয়া লাল চাহ আৰু টেকৰি পিঠা এতিয়া আমি চাহ খাম আৰু চাহ খোৱাৰ পাছত আমি ৰাজমুকুট থিয়েটাৰ আজি বেল আছে ন ছাৰ তাৰপিছত আমি থিয়েটাৰ চাম আৰু বাইদেউ কেনেকুৱা লাগিছে বাইদেউ গুৱাহাটীৰ পৰা আহিছে বাইদেউ গুৱাহাটী কোনখিনি ভেটাপাৰা ঠিক আছে হয় নেকি ঠিক আছে সন্মানীয় সম্পাদকৰ আমাৰ এজন ডাঙৰ বৌ কষ্ট কৰি গুৱাহাটীৰ পৰা তেখেত আহিছে ইয়াত আমাৰ আচলতে আমাৰ গাঁৱৰ যিটো এটা মৰম এই মৰমক তেওঁলোকে আহ্বান কৰিব নোৱাৰি তেখেতসকলে আমাৰ মাজত উপস্থিত আমি সেইফালৰ পৰা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে ধন্যবাদ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে যিটো আপোনাৰ খবৰ মৰম স্নেহ আশীৰ্বাদ মৰমৰ সকলোৰে আদৰৰ অসমৰ বাহুটা কেনেকুৱা লাগিছে আমাৰ খেলমাৰীত আজি যেহেতু অন্তিম দিন
অলপ কৈ দিয়া ভাল লাগিছে বৰ ভাল লাগিল 3 দিন নাট প্ৰদৰ্শন কৰি পেলাই সভা পেণ্ডেল খালি খুব ঠাণ্ডা পৰিছে ঠাণ্ডা অলপ হৈছে সেইকাৰণে অকণমান অসুবিধা পাইছোঁ তথাপিতো ভাল লাগিছে ৰাইজে সহায় জনাইছে ঠিক আছে আৰু বহুত ভাল লাগিল ধন্যবাদ ইয়া দাদা আহি আছে আমাৰ উৎপল দা ল'ৰা ছোৱালীবিলাকক আচৰাই দিয়ক আমি দেখাই আছো সকলোৱে চেল্ফি লৈ আছে দাদাৰ কাৰণে দাদা আছে ৰ দাদা নলবাৰী আপুনি ধৰি আছে অলপমান পোহৰটো এৰি দিব তেতিয়া দেখা পায় ক'ত তুলি আছে দাদা যায় আৰু দাদা 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 বাই দাদা যায় আৰু